যিটো পৰিয়ালে আজি ল'ৰাজন গুচি গ'ল বা তেওঁ মৃত্যুমুখত পৰিলে, এই পৰিয়ালটোৰ লগত আমি আছোঁ আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়েও কৈছে তেখেতে চৰকাৰৰ তৰফৰ পৰা 5 লাখ টকা দিব আৰু ময়ো যিটো মোৰ সমষ্টিত সোমাইছে মোৰ ফালৰ পৰা মই 5 লাখ টকা দিম। হয়, এটা জীৱন টকাৰ লগত নহয়, কিন্তু তথাপিও পৰিয়ালটো চলিব লাগিব। এজ এ MLA মোৰ দায়িত্ব আছে, তেওঁলোকক মই ঠিকাত দিয়া নাইতো আন্দোলন কৰাৰ কাৰণে। মই দায়িত্ব ল'ম, পৰিয়ালৰ দায়িত্ব কোনে ল'ব? ভৱেশ কলিতাই ল'ব। পৰিয়ালক ন্যায় দিব লাগিব ভৱেশ কলিতাই। আইনত যাম মই, কেছ যিমান খৰচ কৰিব লাগে মই কৰিম। কোনোবা তেওঁলোকে ৰাতি কম্প্ৰমাইজ কৰিছিল কেছটো, মই যিটো গম পালোঁ অচিজনক সুধিলোঁ যে ছাৰ ৰাতি কম্প্ৰমাইজ কৰিছে, ল'ৰাৰ মাক আহিছে যে আমাৰ ল'ৰাটো এতিয়া কেছ ল'ব নালাগে, আমি তেওঁলোকক পইচা দি পেলাই আমি উদ্ধাৰ হ'লোঁ। ভুলটো তাতেই হ'ল, যদি ৰাতি কেছটো কম্প্ৰমাইজ নকৰিলে হয়, এই পইচা জিপে কৰিছে আনকি 7,000 টকা, এইবিলাক কৰিব নালাগিছিল। প্ৰথম কথা মই কৈছোঁ যে আপুনি ল'ৰাটোক কাষ্টডিত ল'ব লাগিছিল। যেতিয়া আপুনি পে'মেণ্টটো কৰিছে, বাইকখন লৈছে, মোবাইলটো লৈছে, ল'ৰাটো ক'ত? আৰু সেই মুহূৰ্তত যদি ল'ৰাটো উদ্ধাৰ হ'লে হয়তো ল'ৰাটো এই মৃত্যুমুখত নপৰিলে হয়। ল'ৰাটোক কি আশ্বস্ত দিব আপুনি? আশ্বস্ত এটাই দিম যে নিৰ্দোষী যি আছে, আমাৰ যি পৰিয়ালটো ঢুকাল, প্ৰথম কথা তেওঁলোকৰ যি নেই পাবলৈ আৰু যি দোষী দৃষ্টান্তমূলক শাস্তি পাওক। মই চৰকাৰকো ধন্যবাদ দিছোঁ, পুলিচ বিভাগকো ধন্যবাদ দিছোঁ। এইকাৰণে অকণমান টাইম লাগে পুলিচে, কাৰণ ইয়াত আন্দোলন কৰি আছে কিছুমানে ইণ্টেনশ্যনেলি, কিন্তু পুলিচক সময় দিব লাগিব মানুহ ধৰাৰ কাৰণে। আৰু কিছুমানে ইয়াত পেকেট লাঞ্চো বিলাইছে যে মানুহ মৰিছে, ভাই ভোজ খাইছে, বৰদলবাসী কান্দি আছে, ইয়াতে কিছুমানে আন্দোলন কৰি আছে, হাঁহি হাঁহি মিডিয়াৰ আগত বক্তব্য দি আছে। এনেকুৱা হ'বলৈ নাপায়। ৰাজনীতি কৰিবলৈ ভোটৰ সময়ত যোনে ভাল কাম কৰে তাক ভোট দিব, যোনে বেয়া কাম কৰে ভোট নিদিয়ে। বাকী অপৰাধী যি অপৰাধী 3জনে আছিলে, মই চালোঁ এজাহাৰখনত, অলৰেডি এজাহাৰত থকা 3জন ধৰিছে, 3জনকৈ এতিয়া বেছি ধৰা হৈছে। তাত মেইন অপৰাধীৰ নামত আছিলে, আছামীৰ নামত হিমাংশু কাকতি, মণি কাকতি, অমূল্য লকৰ নেকি, চিনি নাপাওঁ, অমূল্য লকৰ, এই 3জন আছামী আছিল মেইন। অলৰেডি প্ৰথম দিনাই 2জন ধৰা পৰিছিলে। যোৱাকালি সন্ধিয়া বেংগলত মণি কাকতিক ধৰিছে, যে বেংগলত গৈ খেদি পুলিচ প্ৰশাসনে ধৰিব পাৰিছে আৰু পুলিচ প্ৰশাসন তৎপৰ আছিলে। মই DGP ডাঙৰীয়াকো ধন্যবাদ দিছোঁ, ইমান তথাটো 6জনকৈ কয়দীক ধৰাটো ইমান সহজ নহয়, কাৰণ মানুহ পলাব খুজিলে বহুত ক'ৰবাত যাব পাৰে। তেওঁলোকে যিদৰে তথাটো কেছখিনি কাম কৰিছে আৰু প্ৰশাসন যিটো পৰিয়াল আছে তেওঁলোকৰ লগত আছে, যিটো পৰিয়ালে আজি ল'ৰাজন গুচি গ'ল বা তেওঁ মৃত্যুমুখত পৰিলে, এই পৰিয়ালটোৰ লগত আমি আছোঁ আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়েও কৈছে তেখেতে চৰকাৰৰ তৰফৰ পৰা 5 লাখ টকা দিব আৰু ময়ো যিটো মোৰ সমষ্টিত সোমাইছে মোৰ ফালৰ পৰা মই 5 লাখ টকা দিম। হয়, এটা জীৱন টকাৰ লগত নহয়, কিন্তু তথাপিও পৰিয়ালটো চলিব লাগিব। তেওঁৱে একমাত্ৰ উপাৰ্জন আছিল। কিন্তু মই পলিটিকেল পাৰ্টিবিলাকক আহ্বান জনাম, আপোনালোকে পৰিয়ালটোক ন্যায় দিয়াৰ কাৰণে লাগক। আৰু বিজেপি এনেকুৱা দল কাকো ৰেহাই নিদিয়ে। হয়, যদি মোৰ দলৰ যদি কোনোবা থাকে নহয়, তাকো ৰেহাই নিদিওঁ, তাকো এৰেষ্ট কৰক, আৰু আমি ৰেহাই নিদিওঁ। আৰু এইটো কওঁ, ৰ'ব, মই পদক্ষেপ প্ৰথমেই লৈছোঁ। SP ক মাতি আনি পাঠক ডাঙৰীয়া দায়িত্ব কোনে দিছে? ভৱেশ কলিতাই দিছে। পলিটিকেল পাৰ্টিয়ে দিব পৰা নাই বুলি ক'ব, মই কৈছোঁ। এজ এ MLA মোৰ দায়িত্ব আছে, তেওঁলোকক মই ঠিকাত দিয়া নাইতো আন্দোলন কৰাৰ কাৰণে। মই দায়িত্ব ল'ম, পৰিয়ালৰ দায়িত্ব কোনে ল'ব? ভৱেশ কলিতাই ল'ব। পৰিয়ালক ন্যায় দিব লাগিব ভৱেশ কলিতাই। আইনত যাম মই, কেছ যিমান খৰচ কৰিব লাগে মই কৰিম। সংস্থাপনৰ কথাও কিবা ভবা যাব? চাকৰিটো ঘোষণা কৰিব নোৱাৰে। এতিয়া শুনক, কংগ্ৰেছৰ চৰকাৰ নহয় এখন যে অমুকক চাকৰি দিম, 2 নম্বৰীকৈ বহীত লিখি চাকৰি দিব নোৱাৰে। ছিষ্টেমত পাই যদি বেলেগ কথা, আৰু তেওঁলোকৰ ঘৰত ল'ৰা ছোৱালী নাই, সৰু ছোৱালী এজনী আছে, তেওঁ যি ভৰণ পোষণ পঢ়া শুনা কৰিবলৈ আমি কৰাই দিম। এইটো ময়ো বিচাৰোঁ, ফাষ্ট ট্ৰেক কোৰ্টত হওক আৰু দৃষ্টান্তমূলক শাস্তি। যদি ফাঁচি দিয়েও তাতো আমাৰ ক'ব লগা একো নাই, ফাঁচি হ'ব লাগে। বিজেপিৰ যিগৰাকী আছিল দায়িত্বৰ পৰা ইতিমধ্যে অব্যাহতি নহয়, তেওঁক এক্সপেল কৰা হৈছে। প্ৰাথমিক সদস্যৰ পৰা তেওঁক চাই আমি এতিয়া নাই আৰু এজন আছিলে, মই কৈছোঁ সদস্য এজন আছিলে, কিন্তু তেওঁ দায়িত্বত নাছিলে, তেওঁ নেতা নহয়। নেতা কাক কয়? যাৰ নেতৃত্ব থাকে, যি লিড লয় তাক নেতা বুলি কয়। কিন্তু কিছুমানে দেখা পাইছোঁ আপোনালোকৰ জৰিয়তে বিজেপিৰ নেতা জড়িত বুলি। বিজেপি বেয়া কাম কৰক, গৰিহণা দিয়ক, মোৰ ক'ব লাগে একো নাই, কিন্তু অনাহকত বিজেপিৰ নামটো আনিব নালাগে, এইটো কম। এইটোৱে কথা ক'ম যে আমি কয়দীক কেতিয়াও হেৰি নিদিওঁ, কষ্ট নিদিওঁ। মই কংগ্ৰেছ দলৰ এজন মানুহৰ দেখা পালোঁ, তেওঁ বাৰীত দিছে, আজি এমাহ আগতে তেওঁ জেল খাইছে 1 মাহ, এজন মানুহক চিটিংবাজি কৰি চাকৰি দিয়া পইচা খাই বুলি। তো সেইবিলাকো কিয় এক্সপেল কৰা নাই? মই আপোনালোকক যদি সুধিছোঁ যে কংগ্ৰেছৰ ইমান নিকা, ৰঙিয়াৰ কংগ্ৰেছ, জেল খোৱা মানুহ টিভিত বাইট দিব আহে, 1 মাহ আগতে জেল খাই আছে, 1 মাহ জেল খাইছে, নলবাৰীত আলহী ঘৰত থাকি আছে। আৰু এজন বুঢ়া মানুহ আছে, 30 বছৰে ইলেকশ্যন খেলে, 3000 ভোট নাপায়। তেওঁ ৰঙিয়াত টান হ'ব নালাগে নহয়, আমি আছোঁতো।